নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ৰাজস্থান ৰয়েলছ টিমটোৰ অকণমান প্ৰব্লেমটো কমিছে বুলি ক'ব লাগিব অকণমান আকৌ কনফিডেন্স ঘূৰাই পাইছে বুলি ক'ব লাগিব কাৰণ ইয়াৰ আগত হাৰি আহিছিলে LSG এগেইনষ্টত এখন মেচ তেওঁলোকে 40 ৰানত জিকিলে সো যথেষ্ট ভাল ধৰণে জিকিছে খেলখন আৰু মেইন কথাটো হ'ল যে টাৰ্গেট কেৱল 160 ৰানহে দিছিলে সো 160 ৰান টাৰ্গেট দিওঁতে এনেকুৱা লাগিছিলে যে এখন খেল আজি হয়তো হাতৰ পৰা যাব 160 টাৰ্গেটত সাধাৰণতে কেনেকৈ জিকিব পাৰিব কিন্তু পাছলৈ আমি যেতিয়া সাধাৰণতে LSG টিমৰ বেটিং আৰম্ভ হ'ল তেতিয়া আমি বুজিলোঁ যে কথাটো যে যি ধৰণে ৰাজস্থানৰ বেটাৰসকলে ইয়াত বেটিং কৰিবলৈ কঠিনতা পাইছিলে সেই একেধৰণৰ কঠিনতাৰ সন্মুখীন কিন্তু LSG বেটাৰসকলো হ'ল ইয়াৰ অৰ্থ এটাই যে এইখন পিচ কঠিন পিচ দিছিলে এইখন পিচ কোনো বেটিং ফ্ৰেণ্ডলি পিচ দিয়া নাই ইয়াৰ সাধাৰণতে আপোনালোকে ৰান কৰিবৰ কাৰণে অলপ কষ্ট কৰিবলগীয়া পিচ দিছিলে সেইটো কাৰণে আজি প্ৰায়ভাগ বেটাৰ ফেইল হোৱা আমি দেখিবলৈ পালোঁ দুয়োটা টিমৰ বেছিভাগ বেটাৰে কিন্তু ফেইল হোৱা আমি ইয়াত দেখিবলৈ পাইছোঁ আৰু যিসকলে অলপ ৰান কৰিছিলে তেওঁলোকে অলপ কেইটামান বল সাধাৰণতে সময় লৈ ৰান কৰাহে আমি দেখিবলৈ পালোঁ গতিকে কেতিয়াবা এনেকুৱা পিচ দিয়া দেখিবলৈ পোৱা যায় সদায় মাৰধৰ কৰা খেল আমি দেখিবলৈ নাপাওঁ কেতিয়াবা পিচ কঠিন দি দিয়ে সো যেতিয়া টছ হ'বলৈ গৈছিলে টছৰ সময়ত যেতিয়া টছটো হৰাৰ পাছত ৰিয়ান পৰাগক সোধা হৈছিলে যে কি ল'লেহেঁতেন বেটিং ল'লেহেঁতেন নে বলিং ল'লেহেঁতেন তেতিয়া ৰিয়ান পৰাগে কৈছে যে এই ক্ষেত্ৰত মই বিমূৰত পৰিছোঁ কনফিউজ আছোঁ বেটিং বলিং কি ল'ব লাগে একো পাত্তা নাই গতিকে মই এইটো টছ হাৰিলোঁ ভালেই হ'ল গতিকে টছ হাৰিলে ভালেই হ'ল কি হোৱা পাছত দেখা যাব মানে তেনেকৈ সাধাৰণতে ৰিয়ান পৰাগৰ ফালৰ পৰা কোৱা হৈছিলে আৰু সেইটোৱে হ'ল এইটো ব্লেছিং ইন ডিছগাইজ বুলি ক'ব লাগিব টছটো হাৰিলে হয় কিন্তু তেখেতে বিমূৰত পৰি আছিলে পিচ দেখি কি কৰিব লাগে বেটিঙে কৰিব লাগে নে প্ৰথমতে বলিঙে কৰিব লাগে পাত্তা পোৱা নাছিলে গতিকে এক প্ৰকাৰ কেতিয়াবা এনেকুৱা ধৰণৰো হয় যে টছটো কেতিয়াবা হাৰিলেও ভালেই হয় গতিকে টছ হাৰিম বুলিয়ে ভাবি আহিছিলে আজি ৰিয়ান পৰাগে তেনেকৈ সাধাৰণতে তেখেতে মন্তব্য কৰিছিলে টছৰ সময়ত টছৰ পাছত গতিকে আজি আমি দেখিবলৈ পালোঁ বলাৰসকলৰ বলিং ভাল হৈছে বিশেষকৈ যিহেতুকে পিচ বেটিঙৰ কাৰণে কঠিন আছিলে বলিঙৰ কাৰণে হেল্পফুল আছিলে সেইটো কাৰণে বহুত কেইজন বলাৰে আজি ভাল কৰা আমি দেখিবলৈ পালোঁ বিশেষকৈ ৰাজস্থানৰ বলাৰখিনিয়ে বেছি ভাল কৰা আমি দেখিবলৈ পালোঁ এক প্ৰকাৰে ডমিনেন্স দেখিবলৈ পালোঁ আৰু এক প্ৰকাৰে যিটো প্ৰথম বেটিং কৰিছিলে সেইটোও কিন্তু তেওঁলোকৰ পক্ষত যোৱা যেনেই লাগিল টছ হৰাটো তেওঁলোকৰ পক্ষত যোৱা যেন লাগিল গতিকে আজি যদি চাই 160 ৰানৰ টাৰ্গেট দিছিলে ৰাজস্থান ৰয়েলছে 20 অভাৰত জয়ছোৱাল 12টা বলত 22 ৰান কৰিছিলে জয়ছোৱালে নিজৰ কাম কৰিলে সূৰ্যবংশী 11টা বলত 8 গতিকে সূৰ্যবংশী নিচিনা যদি বেটাৰ 11টা বলত 8 কৰে তেতিয়া আপোনালোকে বুজি যাবই লাগে সেইটো সময়তে যে পিছখনত কিবা এটা খেলিমেলি আছে দেন জুৰেল 1টা বলত 0 দেন তাৰপাছত চাওক ৰিয়ান পৰাগ 19টা বলত 20 সিমৰন হেটমায়াৰ 18টা বলত 22 জাদেজা 29টা বলত 43 জাদেজাই কিন্তু এইটো এটা ইম্পৰ্টেণ্ট নক খেলিলে অলপ সময় লৈ খেলিছে ইমানো বেছি এটেক কৰা নাই বেছি ছিংগল ডাবলছ বেছি আছে 2টা 4 আছে আৰু এটাহে 6 আছে 29টা বলৰ এই ইনিংছটোত বাকীখিনি কিন্তু ছিংগল ডাবলছ বহুত লৈছে জাদেজাই বাকী ডোনাভন ফেৰা 19টা বলত 20 আৰু শুভম ডুবে 11টা বলত 19 গতিকে আজি যদি চাই বেছিভাগ বেটাৰে অলপ যিখিনি সাধাৰণতে ৰানে বলৰ ধৰণে খেলা দেখিবলৈ পোৱা গৈছে জাদেজা ইনিংছটো বাদে জাদেজাও সেই অলপ এদিনীয়া টাইপ বুলি ক'লেও ভুল নহ'ব গতিকে প্ৰায় এদিনীয়া টাইপত খেলা আজি খেল আছিলে গতিকে আজি যদি আজি খেলখনেই সাধাৰণতে পিছখনে এদিনীয়া টাইপত খেলা আছিলে বাকী উইকেটৰ কথা ক'বলৈ গ'লে সামিয়া 4 অভাৰ 30 ৰান দি 2টা প্ৰিন্স যাদৱে 4 অভাৰ 29 ৰান দি 2টা মহচিন খান 4 অভাৰ 17 ৰান দি 2টা ময়ংক যাদৱ আজি কামবেক হৈছে বহুত দিনৰ মূৰত খেলিছে ময়ংক যাদৱে 4 অভাৰ 56 ৰান বহুত পিটন খালে কামবেকটো ভাল নহ'লে তেখেতৰ 1 অভাৰ 14কে খাইছে দিগ্বেজ সিং ৰাঠি 4 অভাৰ 26 যদি আপোনালোকে ৰান চেছটো চাই আপোনালোকে দেখিবলৈ পাব যে 18 অভাৰত 119 ৰানত অল উইকেট হৈ যায় LSG মাৰ্চে 55 ৰান কৰিলে 41টা বলত 55 ৰান কৰিবলৈকে 41টা বল লাগিছে চাওক কিমান কষ্টকৰ কথাটো আৰু উইকেটো ইফালে গৈ আছিলে গতিকে আয়ুষ বাদানী 0 ঋষভ পন্থ 0 এইডেন মাৰ্ক্ৰাম 0 গতিকে এই যি মাজত তিনিটা প্লেয়াৰ 0-0-0 মাৰি দিলে তিনিটাই এইটোৱে কিন্তু তেওঁলোকক বিপদত পেলালে নতুবা এওঁলোকৰ মাজত যদি এজনো চলিলে হ'লে বা দুজন মানুহ অকমান যদি 20 ৰান মানো কৰি থৈ গ'লহেঁতেন 20টামান বল খেলি 20 ৰান মান কৰি থৈ যদি দুজন মানে গ'লহেঁতেন তেতিয়াও কিন্তু জিকিলেহেঁতেন কাৰণ 40 ৰানত হাৰিছে তাৰপাছত নিকোলাছ পুৰাণে 25টা বলত 22 নিকোলাছ পুৰাণৰ নিচিনা প্লেয়াৰে ইমান ধৈৰ্য ধৰি 25টা বল খেলাটো অতিকৈ আচৰিত কথা আৰু 22 ৰানহে কৰিছে দেন সেই তাতে গম পায় যে পিছখন কিমান টান হিম্মত সিং 15টা বলত 15 মুকুল চৌধুৰী 3টা বলত 7 সামি 6 ময়ংক যাদৱ 5 দিগ্বেজ 2 আৰু মহচিন খান 0 বাকী আৰ বলিং ভাল হ'ল 4 অভাৰ 20 ৰান দি 3টা উইকেট সুন্দৰ বলিং কৰিছে নান্দ্ৰে বাৰ্গাৰে অতি সুন্দৰ বলিং 4 অভাৰ 27 ৰানত 2টা ব্ৰিজেশ শৰ্মাই 3 অভাৰ 18 ৰানত 2টা ব্ৰিজেশ শৰ্মাই কিন্তু ভাল বলিং কৰি আছে যেতিয়া খেলিবলৈ দিয়া হয় ভাল পাৰফৰ্মেঞ্চ দিয়ে ইণ্ডিয়ান বলাৰ হিচাপে ৰবীন্দ্ৰ জাদেজা 4 অভাৰ 29 ৰান এটা উইকেট আৰু ৰবি বিষ্ণুই 3 অভাৰ 23 ৰান এটা উইকেট গতিকে উইকেটৰ ফালৰ পৰা বলিঙৰ ফালৰ পৰা ৰাজস্থানৰ বলিংটো কিন্তু উন্নত হৈছে বুলি ক'ব লাগিব আৰু এনেকুৱা এটা টাৰ্গেট লৈ যায় ইমান কম টাৰ্গেটতে 160 টাৰ্গেটতে যে সেভ কৰিব পাৰিলে খেলটো সেইটোহে কিন্তু এইখন খেলৰ আসল ডাঙৰ কথা গতিকে এইখন খেলৰ পাছত যদি আপোনালোকে পইণ্টছ টেবুলখন চাই বৰ্তমান সময়ত ৰাজস্থান 10 পইণ্টেৰ সৈতে 2 নম্বৰত আছে ভাল পজিশ্যনত আছে আৰু 10 পইণ্ট ডাবল ডিজিট তেওঁলোকেও প্ৰাপ্ত কৰিলে বেছি দেৰি নাই আৰু বেছি সময় নাই আৰু কেইখনমান মেচ জিকাৰ পাছত তেওঁলোক কিউ লাগি যাব কোৱালিফাই হৈ যাব 14 পইণ্ট 16 পইণ্ট এনেকুৱাত কোৱালিফাই হৈ যায় 10 পইণ্ট যিহেতুকে হ'লে আৰু ধৰক দুখন তিনিখন মেচ জিকাৰ পাছত ৰাজস্থান কোৱালিফাই কৰি যাব 2-3খন মেচ জিকাৰ পাছত গতিকে ৰাজস্থান কোৱালিফাই কৰিব লাগে 14 পইণ্ট 16 পইণ্ট এনেকুৱাই সাধাৰণতে হয় আৰু ভাল মানে এনেকুৱা এটা কোৱালিফাই হোৱা দেখিবলৈ পোৱা যায় কেতিয়াবা 12 পইণ্টতো হয় কিন্তু বহুত কম দেখা যায় কিন্তু বেছিভাগ 14-16 পইণ্টত দেখিবলৈ পোৱা যায় PBKS 11 পইণ্ট হৈ আছে ধুনীয়া পজিশ্যনত আছে 1 নম্বৰ RCB 8 পইণ্ট হৈ আছে গতিকে RCB আশা কৰিব পাৰে প্ৰথম তিনিটা টিমেতো আশা কৰিব পাৰি
তাৰপাছত SRSেও এতিয়া আশা কৰিব পাৰিছে ফৰ্মটো আমি ঘূৰাই পোৱা দেখিছোঁ টিম হিচাপে ভাল খেলিছে কিন্তু চাবলগীয়া হ'ব যে কি কৰে পাছৰ সময়বিলাকত এতিয়া আমি আহিলোঁ নেক্সট খেলখনৰ কথা আলোচনা কৰিবলৈ নেক্সট খেলখন আছে মুম্বাই আৰু চেন্নাই যিখন IPLৰ আটাইতকৈ দুটা সফল টিমৰ মাজত খেল বুলি কোৱা হয় আটাইতকৈ ডাঙৰ মেটচ বুলি কোৱা হয় কিন্তু আটাইতকৈ ডাঙৰ মেটচ যদিও বৰ্তমান দুইটা টিমে যেনেকুৱা ধৰণৰ খেল দি আছে যি ধৰণৰ পজিশ্যনত দুইটা টিম আছে পইণ্টছ টেবুলত সেইটোলৈ চাই মানে আগৰ ভেলুটো নথকা নিচিনা লাগে কিন্তু তেওঁলোকৰ যিসকল সমৰ্থক মুম্বাইক যিসকলে সমৰ্থন কৰে চেন্নাইক যিসকলে সমৰ্থন কৰে তেওঁলোকৰ কাৰণে এইখন খেল আগৰ নিচিনাই হৈ থাকিব কাৰণ ইণ্টেন্স খেল হয় মুম্বাই চেন্নাই খেল বুলি ক'লে বেলেগ এটা কথা হয় কিন্তু এইখন খেল এইবাৰ অকণমান হাইপটো কমিছে যিহেতুকে এওঁলোকৰ পইণ্টছ টেবল পাৰফৰ্মেঞ্চ ভাল নহয় দুটা টিমৰ গতিকে এইখন খেলৰ যদি কথা ক'বলৈ যাওঁ খেলখন হ'ব মুম্বাইত আৰু মুম্বাইতো জিকিব মোৰ মতে আৰু চেন্নাইতকৈ মুম্বাই টিমটো অকণমান হ'লেও কিবা এটা ভাল কৰি আছে চেন্নাই টিমটোতকৈ মুম্বাই টিমটো ভাল কৰি থকা দেখিছোঁ মুম্বাইৰ পাল্লাটো ভাৰি থাকিব খেলৰ আগত অন পেপাৰ মুম্বাই ওপৰত থাকিব জিকাৰ ক্ষেত্ৰত তেওঁলোকৰ হোমতো যিহেতুকে খেল হৈছে সেইটো কাৰণে মুম্বাই আগত যাব নিচিনা লাগে তথাপিতো আমি চাওঁ খেলৰ কথা একো ধৰিব নোৱাৰি কেতিয়া কি হৈ যায় একো পাত্তা নাই গতিকে মুম্বাইৰ চান্সটো বেছি থাকিব তথাপিতো চেন্নাইও জিকিবলৈ চেষ্টা কৰিব চেন্নাইও জিকাৰ দম ৰাখে চেন্নাই কোনোবা এটা প্লেয়াৰ যদি চলি যায় ভাল প্লেয়াৰ যদি এটা সঞ্জু চেমছনে যদি অকল দমত চলি যায় খেল লৈ যাব পাৰিব বুলি মই ভাবোঁ সঞ্জু চেমছন আৰু ডুবে দুজন যদি একেলগে চলে কেনেবাকৈ তেতিয়াতো বাদ দিয়ক আৰু ন কথা তেনেকুৱা হয় গতিকে দুইটা টিমৰ যদি আমি কথা ক'বলৈ যাওঁ মই মুম্বাই টিমটো যদি কথা ক'বলৈ যাওঁ দুইটা টিম কিন্তু নিজৰ আচল ষ্ট্ৰেংথত খেলা নাই আচল শক্তিত খেলা নাই দুইটা টিমে কিন্তু সেই এটা দুটা প্লেয়াৰে ভাল খেলে সেইকেইটাই খেল জিকাই আছে তেনেকুৱা হৈ আছে টিম হিচাপে এজ এ ইউনিট সুসংগঠিত কিন্তু কোনোটো টিমেই এইবাৰ নহয় না মুম্বাই না চেন্নাই সেইটো কাৰণে এইকেইটা টিমক লৈ পেলাই ইমান আশা কৰা নাই এতিয়াও কামবেকৰ চান্স আছে যদিও পইণ্টছ টেবুলত তেওঁলোক তলত আছে এতিয়াও কামবেকৰ চান্স আছে তথাপিতো এনেকুৱাত তেওঁলোকে চেম্পিয়নৰ দৰে খেলা নাই মানে আগতে যিটো মুম্বাই চেন্নাই অৰা আছিলে ন বেলেগ এটাই অৰা আছিলে ওপৰত থাকে টপ 4টো প্ৰতিবাৰে পায় তেনেকুৱা ধৰণৰ আছিলে আগতে টিমবিলাক এতিয়া টপ 4ত সোমাবলৈকে হেঁচা ঠেলা হৈছে কথাটো তেনেকুৱা হয় গতিকে এইখন খেল আলোচনা কৰিম আমি মুম্বাই চেন্নাই যেতিয়া খেলখন শেষ হ'ব সমাপ্ত হ'ব তাৰ ওপৰত আমি ভিডিঅ' লৈ আহিম গতিকে সেইখন খেল ভাল খেলেই হ'ব আমি উপভোগ কৰিম আজি যদি ৰাজস্থানৰ সমৰ্থকসকল অলপ হেপী হ'ব আৰু অলপ স্বস্তিৰ নিশ্বাস অলপ মানে কি বুলি ক'ম আৰু অকণমান হাৰিছিলে যিহেতুকে হৰাৰ কাৰণে বহুতে ভাবিছিলে যে হয়তো তললৈ গুচি যাব পাঞ্জাব ৰাজস্থান টিমটো হয়তো তললৈ কেনেবাকৈ গুচি যাব পাৰে ওপৰত যদিও বা আছে একেৰাহে হাৰিবলৈ হ'লে কিন্তু বিপদ আছে তেনেকুৱা সময়তে এইখন উইন কিন্তু বহুত এখন ইম্পৰ্টেণ্ট উইন হয় আজি আৰু বেটিং ইউনিটটো যদিও বা কেতিয়াবা অকণমান কম ৰানো কৰে বলিং ইউনিটটোৱে কামবেক কৰোৱাৰ দম ৰাখে বলিং ইউনিটটো শক্তিশালী আছে অকল বেটাৰে খেল জিকাব নোৱাৰে বলাৰৰো পাৰফৰ্মেঞ্চ লাগে সেই বস্তুটো আছে মানে ৰাজস্থান টিমটোতো এইটো বস্তু আছে গতিকে কোন চেম্পিয়ন হ'ব আপোনালোকক যদি মই সুধিবলৈ যাওঁ এতিয়া ডাইৰেক্ট কোনোবা PBKS বুলি কৈ দিব 1 নম্বৰত আছে কাৰণে কিছুমানে RCB বুলি কৈ দিব ন কিছুমানে SRS বুলি কৈ দিব পাৰে কিন্তু RR টিমটো কিন্তু যদিও বা বহুতে ক'ব নিবিচাৰিব যে RR চেম্পিয়ন নহয় বুলি কিন্তু টিমটো আছে RRৰো কিন্তু সেইটো টিমটো আছে কাৰণ বেটিং বলিং দুইফালে আছেতো এতিয়া আজি খেলখনতে চাওক বেটিং অকণমান বেয়া হ'ল যদিও বলিঙে সৈতে খেলখন জিকিবলৈ সক্ষম হৈছে আৰু বহুত এনেকুৱা এইটো IPLতে এনেকুৱা কিছুমান টিম আছে 160 টাৰ্গেট দিয়াৰ পাছত কোনো কালে কিন্তু জিকিব নোৱাৰে বলিং লৈ পেলাই তেওঁলোকৰ এনেকুৱা ধৰণৰ বলিং ৰাজস্থানৰ সেই দমটো আছে গতিকে সেইটো কাৰণে ৰাজস্থানৰ সমৰ্থকসকলে যিসকলে সমৰ্থন কৰে তেওঁলোককো মই এটা কথা ক'ব বিচাৰিম যে আশা আছে মানে আপোনালোকে আশাটো এৰি নিদিব যে ৰাজস্থানেও জিকিব পাৰে বুলি আপোনালোকে আশাটো ৰাখক এতিয়া যিসকলে সমৰ্থন কৰে বাকী ৰিয়ান পৰাগৰ আজি যদি আমি ইণ্ডিভিজুৱেল পাৰফৰ্মেঞ্চৰ কথা ক'বলৈ যাওঁ কৰিছিলে সেইফালে কিমান 20 ৰানে কিমান কৰিছিলে 20 ৰান 19টা বলত 20 ৰান কৰিছিলে দুটাকৈ 4 মাৰিছিলে এটা 6 মাৰিছিলে আজি অলপ টাইম মানে চাই খেলিলে আৰু ন অলপ টাইম লৈ খেলিবলৈ চাইছিলে কিন্তু সেয়া আউট হ'ল আকৌ এটা শ্বট মাৰি আউট হ'ল কেটছ আউট হৈছে ৰিয়ান পৰাগ প্ৰিন্স যাদৱৰ বলত গতিকে সেয়াই কেটছ আউট কৰিলে নকৰিলে ভাল অলপ মানে কেপ্টেইন হিচাপে অলপ দায়িত্ব লৈ খেলিলে অলপ তলে খেলিলেও ভাল কেতিয়াবা ইমান 6 মাৰিবলৈ যাবলৈ কি দৰকাৰ তেনেকুৱা এটা কথা থাকে বা বেছি ডাঙৰ শ্বট মাৰিবলৈ যাবলৈ কি দৰকাৰ এনেও খেল ফচিয়ে আছিলে কিন্তু অকণমান সেই দায়িত্ব লোৱাৰ দৰকাৰ থাকে ৰিয়ান পৰাগৰ নিচিনা মধ্যকমত যিহেতুকে খেলে ৰিয়ান পৰাগে মোৰ মতে কেতিয়াবা সেইবোৰ ডাঙৰ শ্বট মাৰিবলৈ যোৱাতকৈ অকণমান ধৰক খেলকচোন লাগিলে 30টা বলতে 50 কৰক অলপ সাধাৰণতে আজি জাদেজাই যেনেকৈ খেলিলে তেনেকৈ খেলি দিয়ক কেতিয়াবা তেতিয়াও কনফিডেঞ্চটো লাহে লাহে বুষ্ট হ'ব তেতিয়াও লাহে লাহে কনফিডেঞ্চ আহিব লাহে লাহে আকৌ ভালদৰে আকৌ আগৰ ফৰ্মত উভতিব গতিকে অকণমান টাইম লৈ পেলাই অলপ 30টামান বল লৈ খেলক লাগিলে 50 ৰান কৰক তেনেকুৱাকৈ যদি অকণমান লাহে লাহে আহি যাবগৈ মানে এটা ইনিংছ লাগে ৰিয়ান পৰাগক আহি যাব বাকী যি কি নহওক মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব দিনৰ ভাগত মই চাওঁ সৰু সুৰা কিবা এটা টপিকৰ ওপৰত ভিডিঅ' দিব পাৰোঁ নেকি সময় হ'লে মই প্ৰস্তুত কৰিম আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ হাইপ দি দিব লাইক কৰি দিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ